লোকে লোকাৰণ্য হৈ গৈছে, গতিকে জনসমুদ্ৰ হৈ গৈছে। গতিকে স্বতঃস্ফূৰ্ত ৰাইজৰ এই সঁহাৰিয়ে প্ৰমাণ কৰিছে যে চাঙাবাসী ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে আমাক ইয়াৰ পৰা বিপুল ভোটত বিজয়ী কৰি নিশ্চয় দিছপুৰলৈ পঠাব। আৰু গোটেই অসমতে এই পৰিৱেশ বিৰাজ কৰিছে, কাৰণ এই অত্যাচাৰী শাসক হিমন্ত বিশ্ব শৰ্মাৰ শাসনত গোটেই ৰাইজ আজি অতিষ্ঠ হৈ পৰিছে। গোটেই অসমত আজি সাংঘাতিক ধৰণে বিভিন্ন সমস্যাই গা কৰি উঠিছে। নিবনুৱা সমস্যা, অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি, ৰাস্তা ঘাটৰ অভাৱ, গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যৱস্থা নাই, বানপানী নিয়ন্ত্ৰণৰ কোনো ধৰণৰ ব্যৱস্থা নাই। গতিকে সকলো ক্ষেত্ৰতেই এইখন চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। গতিকে চৰকাৰ পৰিৱৰ্তনৰ আশাৰে সকলোৱে বিৰোধী ঐক্যমঞ্চৰ সমৰ্থনত গৌৰৱ গগৈ ডাঙৰীয়াক মুখ্যমন্ত্ৰী পতাৰ কাৰণে গোটেই অসমৰ ৰাইজ আজি স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আৰু তাৰে অংশ হিচাপে চাঙাটো আজি স্বতঃস্ফূৰ্ত ৰাইজ ওলাই আহিছে। আমি যিমান ঘূৰি আছোঁ, যিমান সভা সমিতি কৰি আছোঁ, প্ৰত্যেকটো সভা সমিতিত জন্ম লগ্নৰে পৰা ইউডিএফ দলৰ লগত জড়িত থকা ভাল ভাল নেতা কৰ্মী তেওঁলোক স্বতঃস্ফূৰ্তভাৱে আমাৰ সংখ্যালঘুসকলৰ ওপৰত যি অপমান অপদস্থ উচ্ছেদৰ পৰা আৰম্ভ কৰি আকৌ 5 লাখ বিঘা মাটি উচ্ছেদ কৰাৰ যিটো ধমকি দি আছে। গতিকে এনেকুৱা এটা পৰিস্থিতিত গোটেই ৰাইজ এতিয়া বুজি পাই ইউডিএফ দল স্বতঃস্ফূৰ্তভাৱে ত্যাগ কৰি আমাৰ দলত যোগদান কৰি আছে। অগপ দল, বিজেপি দল আজিও দেখিছে আপোনালোকে বিজেপিৰ সংখ্যালঘু মৰ্চাই গোটেই অসমৰ সভাপতি, প্ৰাক্তন বিধায়ক, প্ৰাক্তন অঞ্চল সভাপতি মুক্তাৰ হোসেন খান ডাঙৰীয়া ইতিমধ্যে আজিও আমাৰ দলত যোগদান কৰিলে। গতিকে আমাৰ এইখন চাঙা ব্লকত 9জন নিৰ্বাচিত গাঁও পঞ্চায়তৰ সভাপতি 8জনেই ইতিমধ্যে আমাৰ কংগ্ৰেছ দলত যোগদান কৰিলে। আমাৰ ভাট্টামাটি জিপিৰ AP মেম্বাৰ আফজাল হুছেইন ডাঙৰীয়াও इतिमध्य 400-500 समर्थक हुए कांग्रेस दल योगदान करे। भाजपा को फायदा पहुंचाने के लिए तालाचाबी काम कर रहा है। इसलिए अगर चाहते हैं जनता, असम के लोग चाहते हैं कि नफरत की सरकार हटे, तो एकजुट होकर कांग्रेस को वोट करिए। ये थोड़े थोड़े वोट बांटने से सिर्फ और सिर्फ नुकसान है। हेमंत विश्व शर्मा ने जो 5 साल में भ्रष्टाचार करके असम के रिसोर्सेज को बेचने का काम किया, जनता में उसके खिलाफ गुस्सा है। जनता जुबिंदा के लिए इंसाफ चाहती है और ऐसे में हजारों हजार लोग उमड़ के आ रहे हैं। हमारी 5 गारंटीज लोग सुन रहे हैं। 25 लाख का हेल्थ बीमा, महिलाओं के लिए मुश्त 50,000 रुपए, जो बुजुर्ग हैं उनके लिए पेंशन। तो इस सबसे एक शानदार माहौल है और हमें पूरा भरोसा है कि गौरव गोगोई असम के चीफ मिनिस्टर बनने जा रहे हैं और हेमंत विश्व शर्मा जल्दी से हटेंगे। असम का चीफ मिनिस्टर बोला, राहुल गांधी को पागल बोला है आज का मीटिंग। इससे पता चलता है कि कितना ज्यादा बौखला गए हैं। वो तो कुंकी चौधरी के लिए कुछ बोल रहे हैं, वो तो राहुल गांधी के लिए कुछ बोल रहे हैं। वो आज पवन खेड़ा ने जो उनके ऊपर इल्जाम लगाए, जो आरोप लगाए हैं, पहले तो उसका जवाब दे कि उनकी पत्नी के पास कितने पासपोर्ट है, कितना पैसा उन्होंने विदेशों में जमा किया हुआ है। इतने सब खुलासे होने के बाद कोई चीफ मिनिस्टर खुद ही बौखला जाता है, तो वो बौखलाए हुए। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।